এইটো একেবাৰে মিছা একেবাৰে মিছা এইটো যোনে এইটো কৰিছে সেইটো থাকিব পাৰে কিন্তু আচলতে ইনভেষ্টিগেশ্যন হওক আসল কালপিত কোন ওলাওক সেইটোৱে আমি গোটেই ৰাইজে আমি বিচাৰোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনক প্ৰাণে মৰা ভাবুকি দিয়া আব্দুল মুতালিব নামৰ সেই ব্যক্তিজনে মুখ খুলিলে আচলতে আব্দুল মুতালিব নামৰ এইজন ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত এইবাৰ মুখ খুলিলে বা তেখেতে প্ৰকাশ কৰিলে যে সেই বাক্য যি ভয়ানক বা যি বেয়াকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে পাকিস্তান বা আমাৰ ভাৰতবৰ্ষৰ কথা যি বেয়াকৈ মন্তব্য লিখিছিলে তো আচলতে সেইটো তেখেতে কৰা নাছিল সেইটো এটা অসত্য সেইটো যে কোনো দুষ্ট চক্ৰই কৰিছে বুলি ক'লে তেখেতে সম্পূৰ্ণকে মুখ খুলিলে তো আপোনালোকে ভিডিঅ'টোত শুনকচোন যে তেখেতৰ সেই নামটো ইউজ কৰি ফেক এটা একাউণ্ট বনাই বা তেখেতৰ ফটোখন ইউজ কৰি সেই তাত লগাই কোনো দুষ্ট চক্ৰই তেখেতক বদনামী কৰিব বিচাৰিছে তো এইষাৰ কথা মই কোৱা কথা নহয় আব্দুল মুতালিব নামৰ এইজন ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে আৰু সেই ঠাইৰ স্থানীয় ৰাইজেও এই মন্তব্য কৰিলে যে আচলতে আব্দুল মুতালিব নামৰ সেইজন ব্যক্তিৰ ঘৰৰ তেনেধৰণৰ কোনো সদস্য পঢ়া লিখা তেনেধৰণৰ ব্যক্তি নাই বা তেখেতেও পঢ়া শুনা ব্যক্তি নহয় মাথো দৰ্জী কৰে কিন্তু সেইজন ব্যক্তিয়ে কেনেকৈ ইংৰাজী ভাষাত লিখিব পালে ইমান বেয়াকৈ তো এইষাৰ কথা মই কোৱা কথা নহয় স্থানীয় ৰাইজৰ লগতে আব্দুল মুতালিব নামৰ এইজন ব্যক্তিয়ে বৰ্তমান মুখ খুলিলে তো যি কি নহওক তেখেতেই হওক বা যোনেই হওক আমি আশা কৰিছোঁ যে এই বিষয়ৰ ওপৰত উচিত তদন্ত হ'ব লাগে আমি প্ৰশাসনৰ ওপৰত আমি আশা কৰিছোঁ বৰ্তমান সময়ত চৰ্চিত এইটো বিষয় এই বিষয়টোৰ ওপৰত উচিত তদন্ত হ'ব লাগে যে এই অপৰাধ কামটো কোনে কৰিলে তো আহক আমি ভিডিঅ'টোত শুনো এইটো একেবাৰে মিছা এইটো যোনে এইটো কৰিছে সেইটোৰ উচিত তদন্ত হ'ব লাগে আমি এতিয়া থানাতে গৈ আছোঁ ফেচবুক লৈ এতিয়া থানাত মই গৈ আছোঁ এতিয়া আপুনি দিয়া নাই এইটো মই দিয়া নাই মই নাজানো কিন্তু ফটো আপোনাৰ আছে মোৰ ফটো দি কোনোবাই ভুৱা ফেচবুক খুলি মোক এনেকুৱা ফচাই আছে মইতো সেইবিলাক নাজানো এতিয়া আপুনি ক'ত গৈ আছে এতিয়া মই থানাত গৈ আছোঁ বুঢ়াগাঁও থানাত মই এইটো উচিত যোনে এইটো কৰিছে সি উচিত শিক্ষা পাক আৰু সেইটো তদন্ত কৰি সেইটো উচিত বিচাৰ কৰক সেইটো মই এটা দৰ্জী কাম কৰোঁ আচ্ছা চিলাই মিচিং আছে দৰ্জী কাম কৰোঁ যোৱা ৰাতি মই গম পাইছোঁ তেওঁলোকৰ পৰিয়ালৰ মানুহৰ পৰা মই লগো পাইছোঁ যে তেখেতৰ ফটো ব্যৱহাৰ কৰি এটা হোৱাটছএপ নাম্বাৰৰ পৰা ঢিঙত এজনী ছোৱালীৰ তাত এটা মেছেজ দিছে তাৰ বেলেগ এটা নাম্বাৰৰ পৰা তাৰ নাম্বাৰটো চেণ্ড কৰিছে যে এইটো নাম্বাৰত মোক ফোন কৰক এইবুলি স্ক্ৰীনশ্বটো ঢিঙৰ পৰা দিছে তো আমি তাৰপিছত গম পাইছোঁ যে এটা সন্দেহ যে কোনোবা এটা চক্ৰই হয়তো এইটো কিবা এটা কৰি আছে প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'লে আচল তথ্যটো ওলাব আৰু আমি সকলোৱে আৰু যিহেতু ল'ৰাজন আমাৰ অঞ্চলৰে আমি চিনি পাওঁ ভালদৰে আমি এইটোৱে বিচাৰোঁ যে প্ৰপাৰ ইনভেষ্টিগেশ্যন হওক আচল তথ্যটো উলিয়াই যিজন আচল মানে কালপিত তেখেতে এই শাস্তিটো পাওক এইটো যে কৈছে আপোনালোকে তেওঁ কিবা মেছেজ দিছিল কিবা দিছিল ইয়াৰ স্ক্ৰীনশ্বট বা কিবা একনলেজ নম্বৰ আপোনালোকে পাইছে নেকি হয় চাইবাৰ চেলত অনলাইন যোগে অভিযোগ জনাইছিলে যোৱা ৰাতি যোৱাকালিয়ে ঢিঙত কোনোবা এজনী ছোৱালীক মেছেজ কৰিছিলে তাৰ নাম্বাৰটো চেণ্ড কৰিছে যে মোক এইটোত ফোন কৰক আৰু বেয়া অশ্লীল কিছুমান শব্দ বাক্য ছোৱালীজনীক কৈছিলে তাৰপিছত চাইবাৰ চেলত সেইটো অভিযোগ দিয়া হৈছে স্ক্ৰীনশ্বট সহ তাৰপিছত একনলেজমেণ্টো আছে মই চাইছোঁ তেওঁলোকৰ তাত সেইটো আছে বুলি গম পাইছোঁ আপুনি সংগ্ৰহ কৰি দিব পাৰিব সেইটো দিব পাৰিব নিশ্চয় তেওঁলোকৰ পৰিয়ালৰ মানুহৰ তাত আছে মই আপোনালোক লাগিলে মই যোগাযোগ কৰি দিব পাৰিম কোনে ষড়যন্ত্ৰটো কৰিছে কোম্পানী নাই আচলতে এতিয়া ইনভেষ্টিগেশ্যন নোহোৱাকৈ কাৰো নাম লোৱাটো ঠিক নহ'ব আপোনালোকৰ সন্দেহ যিহেতু সন্দেহ আছে আমাৰ গোটেই ৰাইজে মানে ভাবি আছে কোনোবা এটা চক্ৰই কৰিছে বা কোনো আমাৰ মানুহে অলপ সন্দেহো কৰিছে যে কোন থাকিব পাৰে কিন্তু আচলতে ইনভেষ্টিগেশ্যন হওক আচল কালপিত কোন ওলাওক সেইটোৱে আমি গোটেই ৰাইজে আমি বিচাৰোঁ আব্দুল মুতালিবক কোনোবাই ছোৱালী দি পেলাই ফচুৱাইছিল এটা অভিযোগ আহিছে খবৰ পোৱা গৈছে হয় যোৱা বছৰ তেনেকুৱা আমি গোটেই ৰাইজে আমি এইটো মানে সন্দেহ কৰি আছোঁ মানে আমি একদম মনে প্ৰাণে সন্দেহ কৰি আছোঁ যে এইটো 100% এটা ষড়যন্ত্ৰ হ'ব লাগে যেহেতু চাওক মোৰ যিটো জেনেৰেল নলেজত কৈ আছোঁ এই ল'ৰাজনে লিখা পঢ়াই কৰা নাই যিটো কমেণ্টত ইংলিছ যিটো টাইপ কৰিছে সেইটো টাইপ সেইজন ল'ৰাৰ কেতিয়াও সাধ্যই নাই তাৰ গোটেই পৰিয়ালত ইংৰাজী লিখা কোনো মানুহ নাই গতিকে আৰু যিখিনি ভাষা লিখিছে সেইখিনি সি টাইপ
আজিলৈ কৰিব নোৱাৰে মই যিমানখিনি জানো মই সেই অঞ্চলৰ হিচাপে গতিকে মই আৰু আমাৰ গোটেই ৰাইজে আমি এইটো ভাবি আছোঁ যে এইটো নিশ্চয়কৈ এটা ষড়যন্ত্ৰ চলি আছে আৰু যদি ষড়যন্ত্ৰত কোনোবা জড়িত আছে তেনেহ'লে সেই উচিত তাৰ তদন্ত হৈ উচিত যি কাল্পিত তেখেতক উচিত শাস্তি দিব লাগে নিশ্চয়কৈ মই যি 9টাৰ পিছত এই ঘটনা আহিছে তাৰপিছত যি দুয়োজনৰ পৰা শুনা মতে আলোচনা যেতিয়া কৰি আছে আমি বজাৰত থিয় হৈ যেতিয়া আলোচনা কৰি আছিলোঁ আমাৰ লোকেলে জড়িত থাকিব পাৰে বুলি তেখেতলোকে আমাৰ ৰাইজে আলোচনা তেনেকৈ কৰি আছে কিন্তু আমি নাম লোৱাটো বা কাৰোবাক তেনেকৈ কোৱাটো এতিয়া ঠিক নহ'ব ইনভেষ্টিগেশ্যন হোৱাৰ পিছতহে প্ৰপাৰ মানে ব্যক্তিজন ওলাওক সেইটোৱে আমি বিচাৰোঁ সেইটো ইনভেষ্টিগেশ্যনত ওলাব বুলি আমি বিশ্বাস